গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 25 আগষ্ট 2026 মঙলবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 7 তাৰিখ শুক্লপক্ষৰ দ্বাদশী তিথি, যি পুৱা 5:39 সমাপ্ত হৈ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ দিনটো উত্তৰাচাৰা নক্ষত্ৰ, আয়ুষ্মান যুগ আৰু বালক কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে মকৰ ৰাশি। প্ৰিয় দৰ্শক, গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰা চালে আজি সূৰ্য সিংহ ৰাশিত, চন্দ্ৰ মকৰ ৰাশিত, মংগল মিথুন ৰাশিত, বুধ সিংহ ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় অৱস্থানৰ ফলত আজিৰ দিনটো বিভিন্ন ৰাশিৰ জাতক জাতিকাৰ জীৱনত কেৱল ভাল বেয়া পৰিৱৰ্তনেই নহয়, ধন সম্পত্তি, কৰ্মজীৱন, ব্যৱসায়, পাৰিবাৰিক সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ প্ৰভাৱ দেখা যাব পাৰে। বিশেষকৈ চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থান আৰু সূৰ্য বুধ কেতুৰ সিংহ ৰাশিৰ সংযোগে আজিৰ দিনটোক কিছু ৰাশিৰ বাবে গুৰুত্বপূৰ্ণ কৰি তুলিছে। আনহাতে বৃহস্পতিৰ কৰ্কট ৰাশিত অৱস্থানেও সৌভাগ্য আৰু উন্নতিৰ পথ মুকলি কৰিব পাৰে। গতিকে আজিৰ গ্ৰহ নক্ষত্ৰৰ এই বিশেষ পৰিৱেশত কোন ৰাশিৰ ভাগ্যত শুভ পৰিৱৰ্তন আহিব, কোনে লাভ কৰিব ধন সম্পত্তিৰ সুযোগ, কাৰ কৰ্মজীৱনত আহিব নতুন সম্ভাৱনা আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধান হ'ব লাগিব, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে আহক এতিয়া কোনো পলম নকৰি আৰম্ভ কৰোঁ 25 আগষ্ট 2026 12টা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰ ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ কাম বহুদিন ধৰি ৰৈ আছিল যদি আজি সেই কাম আগবঢ়াই নিয়াৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱাটো প্ৰয়োজন। ধনৰ ক্ষেত্ৰত আজি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। হঠাতে কোনো ঘৰুৱা খৰচ আহিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে ভুল বুজাবুজি থাকিলে কথা পাতি সমাধান কৰাৰ চেষ্টা কৰক। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সহযোগিতা লাভ কৰিব। অবিবাহিতসকলৰ বাবে কোনো নতুন সম্পৰ্কৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যধিক পৰিশ্ৰমৰ পৰা আঁতৰি থাকক। আজিৰ শুভ ৰং ৰঙা, আজিৰ শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ হ'ব পাৰে। বিশেষকৈ কৰ্মজীৱনত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুযোগ আজি আপোনাৰ সন্মুখলৈ আহিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা সহায় লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগে লাভৰ পথ মুকলি কৰিব। পুৰণি কোনো গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে আৰ্থিক লাভৰ সুযোগ আহিব পাৰে, কিন্তু ধনৰ লেনদেনৰ ক্ষেত্ৰত কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত আজি স্থিতি আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। হঠাতে কোনো বকেয়া ধন লাভ কৰিব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰতো আজি গুৰুত্ব দিয়াটো ভাল হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। আপোনজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰতো দিনটো অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰিব আৰু খাদ্য অভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। আজিৰ শুভ ৰং বগা, আজিৰ শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ হ'ব। মংগল গ্ৰহ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাস আৰু কাম কৰাৰ উদ্যম বৃদ্ধি পাব পাৰে। অৱশ্যে খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, কাৰণ সৰু কথাত খং বা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাই জটিল কাম সহজ কৰি তুলিব। চাকৰি বিচৰা থকা ব্যক্তিসকলৰ বাবে কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যোগাযোগ, অনলাইন কাম, বিক্ৰী বা ব্যৱসায়িক লেনদেনৰ সৈতে জড়িত ব্যক্তিসকলে লাভ পাব পাৰে।
ধনৰ ক্ষেত্ৰত আয়ৰ পথ বৃদ্ধি হ'লেও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয়। পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্য হ'ব পাৰে, সেয়েহে কথা বাৰ্তা কওঁতে সংযম বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত মানসিক চাপ আৰু অনিয়মীয়া খাদ্যাভ্যাস এৰাই চলক। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ আৰু আশাব্যঞ্জক হ'ব পাৰে। বিশেষকৈ বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে বহু ক্ষেত্ৰত শুভ ফল লাভৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কামত পৰিয়াল বা জ্যেষ্ঠ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব বা পদোন্নতি সম্ভাৱনা সৃষ্টি হ'ব পাৰে। ব্যৱসায়িকসকলে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ পাব আৰু পুৰণি কোনো কামৰ পৰা লাভ আহিব পাৰে। আৰ্থিক দিশত দিনটো অনুকূল, আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে আৰু পুৰণি কোনো বকেয়া ধনো ঘূৰি অহাৰ সম্ভাৱনা আছে। অৱশ্যে আনক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনতো সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব, কিন্তু মানসিক চাপ কমাই পৰ্যাপ্ত বিশ্ৰাম লোৱাটো প্ৰয়োজন। আজিৰ শুভ ৰং হালধীয়া, আজিৰ শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু কেতুৰ অৱস্থানৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব যদিও মনত কিছু দ্বিধা বা অস্থিৰতা দেখা দিব পাৰে। সেয়েহে আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। কোনো নতুন দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে অহংকাৰ বা খঙৰ পৰিৱৰ্তে শান্তভাৱে নিজৰ মতামত প্ৰকাশ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। অৱশ্যে কোনো অংশীদাৰিত্ব বা ডাঙৰ চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত আয় আৰু ব্যয় দুয়োটাই থাকিব পাৰে। অপ্ৰয়োজনীয় বস্তুত অধিক ধন খৰচ নকৰিব। পৰিয়ালৰ কোনো বিষয়ক লৈ চিন্তা হ'ব পাৰে যদিও আলোচনা কৰিলে সমাধানৰ পথ ওলাব। প্ৰেম আৰু দাম্পত্য জীৱনত ভুল বুজাবুজিৰ সৃষ্টি নহ'বলৈ পৰস্পৰৰ সৈতে স্পষ্টভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, নিদ্ৰাৰ অভাৱ আৰু অত্যধিক পৰিশ্ৰম এৰাই চলক। আজিৰ শুভ ৰং সোণালী, আজিৰ শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু পৰিকল্পনাৰ জৰিয়তে আগবাঢ়ি যোৱাৰ দিন। শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে ব্যক্তিত্বৰ আকৰ্ষণ বৃদ্ধি পাব আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব পাৰে। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে ভৱিষ্যতে লাভজনক সুযোগৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ কাম কাজত ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা ব্যক্তিসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও নতুন গ্ৰাহক বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি অনুকূল, আয়ৰ সৈতে ব্যয় বৃদ্ধি পাব পাৰে। সেয়েহে বাজেটৰ প্ৰতি মনোযোগ দিয়ক। কোনো নতুন বিনিয়োগৰ পৰা কথা ভাবিলে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। আপোনজনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই থাকিব, তথাপিও খাদ্যাভ্যাস আৰু বিশ্ৰামৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰ ফলদায়ক হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ যোগাযোগৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ সহায়ত জটিল কোনো কামো সহজে সম্পূৰ্ণ কৰিব পাৰিব। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখিলে লাভ পাব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন যোগাযোগে ভাল ফল দিব পাৰে। দূৰস্থানৰ কোনো ব্যক্তি বা অনলাইন মাধ্যমৰ জৰিয়তে ব্যৱসায়িক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কোনো ডাঙৰ চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে বুজি ল'ব। আৰ্থিক দিশত আজি সাৱধান হোৱা প্ৰয়োজন।
আয় থাকিলেও হঠাৎ কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। অতিৰিক্ত খৰচ আৰু আৱেগৰ বশৱৰ্তী হৈ ক্ৰয় কৰাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত সামান্য মতানৈক্য হ'ব পাৰে, কিন্তু ধৈৰ্যৰে কথা পাতিলে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহক বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব পাৰে যদিও আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ কামত জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে ভাল ফল পাব। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি পৰিকল্পনাক নতুন ৰূপত আগবঢ়োৱাৰ সুযোগ আহিব পাৰে। নতুন কোনো বিনিয়োগ বা অংশীদাৰিত্বৰ ক্ষেত্ৰত খৰখেদা নকৰিব। ব্যৱসায়িক লেনদেনত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত আজি মিশ্ৰ ফল দেখা যাব। আয়ৰ পথ থাকিব যদিও একে সময়তে ঘৰুৱা বা ব্যক্তিগত কোনো প্ৰয়োজনত ধন ব্যয় হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত আপোনাৰ উপস্থিতিয়ে পৰিয়ালৰ সদস্যসকলক মানসিকভাৱে শক্তি দিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে সন্দেহৰ পৰিৱৰ্তে স্পষ্টভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো অলপ ক্লান্তি অনুভৱ কৰিব পাৰে। অধিক পৰিশ্ৰমৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াই লওক। আজিৰ শুভ ৰং মেৰুন, আজিৰ শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সম্ভাৱনা আৰু আগবাঢ়ি যোৱাৰ সুযোগেৰে ভৰা হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। ভাগ্যৰ সহায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সফলতা লাভ কৰাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলেও নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত দিনটো যথেষ্ট ভাল। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে অথবা পুৰণি কোনো বকেয়া ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে অধিক লাভৰ আশাত অতিৰিক্ত ঝুঁকি নল'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ঘৰত কোনো শুভ আলোচনা বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সমস্যা দেখা নিদিলেও নিজৰ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস নিয়মীয়া কৰি ৰখাটো ভাল। আজিৰ শুভ ৰং হালধীয়া, আজিৰ শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ আজি জন্ম ৰাশি হৈছে মকৰ আৰু চন্দ্ৰও মকৰ ৰাশিত অৱস্থান কৰিছে। ফলত আপোনাৰ মনোবল, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি মনত লৈ থকা কোনো পৰিকল্পনাক আজি বাস্তৱ ৰূপ দিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ওপৰত বিশেষ গুৰুত্ব পৰিব। নতুন দায়িত্ব লাভ কৰাৰ লগতে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা ভাবি থকা ব্যক্তিসকলে ভাল সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো অনুকূল। পুৰণি কোনো গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক খবৰ আহিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত পৰিকল্পনা কৰি আগবাঢ়িলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত স্থিৰতা বজাই থাকিব। সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় খৰচ কমাবলৈ চেষ্টা কৰক। কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনজনৰ পৰা সহযোগিতা লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনতো সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ পৰস্পৰৰ অনুভূতিক সন্মান দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত পৰিশ্ৰমৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া খাদ্যাভ্যাসে আপোনাক সুস্থ ৰাখিব। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু নতুন অভিজ্ঞতা আৰু পৰিৱৰ্তনৰ সংকেত লৈ আহিব। ৰাহু আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে মনত নতুন চিন্তা আৰু নতুন পৰিকল্পনা সৃষ্টি হ'ব পাৰে, কিন্তু কোনো সিদ্ধান্ত অত্যধিক জলবাজি নকৰি
বাস্তৱ দিশটো ভালদৰে বিচাৰ কৰি আগবাঢ়ক। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। কোনো কঠিন কাম প্ৰথমতে চাপযুক্ত যেন লাগিলেও ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰি বিচাৰি থকা ব্যক্তিসকলেও নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দূৰস্থানৰ কোনো ব্যক্তি বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। অনলাইন বা প্ৰযুক্তিৰ সৈতে জড়িত কাম কৰা ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো কথা স্পষ্ট কৰি ল'ব। আৰ্থিক দিশত আয়ৰ সম্ভাৱনা থাকিব যদিও হঠাৎ হোৱা খৰচে বাজেটৰ প্ৰভাৱ পেলাব পাৰে। সেয়েহে আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ আপোনাৰ কথা বৰ্তাত সংযম ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱনত সন্দেহ আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা আৰু নিদ্ৰাৰ অভাৱৰ পৰা সাৱধান হওক। মন শান্ত ৰাখিবলৈ কিছু সময় বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। আজিৰ শুভ ৰং আকাশী। আজি শুভ সংখ্যা 4। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ দিন। শনি গ্ৰহ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে দায়িত্ব আৰু কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। কিন্তু আপুনি যদি ধৈৰ্য নেহেৰুৱাই নিজৰ কামত মনোযোগ দিয়ে তেন্তে লাহে লাহে ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত পুৰণি কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। ঊৰ্ধ্বতন বিষয়ৰ পৰা কোনো গুৰুত্বপূৰ্ণ পৰামৰ্শ বা দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰ, কিন্তু নতুন বিনিয়োগত অধিক সাৱধান হোৱাৰ প্ৰয়োজন। আৰ্থিক দিশত আজি মিশ্ৰ ফল দেখা যাব। আয়ৰ পথ থাকিব যদিও ঘৰুৱা প্ৰয়োজন বা কোনো জৰুৰী কামত অতিৰিক্ত ধন ব্যয় হ'ব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক। পাৰিবাৰিক জীৱনত আপোনাৰ পৰামৰ্শ গুৰুত্ব দিয়া হ'ব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য আৰু বুজাবুজি বজাই ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষকৈ মানসিক চাপ আৰু ভাগৰুৱা অনুভৱৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিজৰ দৈনন্দিন ৰুটিন নিয়মীয়া কৰি ৰাখক। আজিৰ শুভ ৰং হালধীয়া। আজিৰ শুভ সংখ্যা 3। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।